অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি.পি. সিং আৰু আলফা স্বাধীনৰ সংঘাত সম্পৰ্কত জ্যেষ্ঠ অধিবক্তা তথা অসম হজ কমিটিৰ অধ্যক্ষ নেকিবুৰুজ্জামানৰ মন্তব্য। পুলিচ প্ৰশাসন আৰু চৰকাৰে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰিছে। ঠিক তেনেদৰে পৰেশ বৰুৱাইও তেওঁৰ সংগঠনৰ দৃষ্টিভংগী দাঙি ধৰিছে। যেতিয়ালৈ শোষণ থাকিব, দমন থাকিব, নিবনুৱা সমস্যা থাকিব, অৰ্থনৈতিক সমস্যা থাকিব, তেতিয়ালৈ এই সমস্যাবোৰ সদায় থাকিব। নিবনুৱা সমস্যা, অৰ্থনৈতিক সমস্যা সমাধান কৰিলে এইবোৰ সমস্যা নিজেই সমাধান হ'ব। পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিব লাগে। আলোচনাৰ মেজলৈ আনি অসমীয়া যুৱকৰ ভৱিষ্যতৰ নিৰাপত্তাৰ খাতিৰত চৰকাৰে ল'বলগীয়া দায়িত্বখিনি ল'লে সমস্যাৰ সমাধান হ'ব। আলোচনাৰ মাজত আলোচনা, সংগঠনৰ ভাগ বতৰা কৰিলেই সমস্যাৰ সমাধান নহয়। দুই পক্ষ একত্ৰিত হওক, মিলিজুলি অসমৰ স্বাৰ্থত আগবাঢ়ি যাওক। গৰীয়া মৰীয়া চৰাইদেউকে ধৰি 5 জনগোষ্ঠীৰ আৰ্থ-সামাজিক জৰীপ সম্পৰ্কতো মন্তব্য কৰে নেকিবুৰুজ্জামানে। আমি আমাৰ অধিকাৰৰ বাবে মাত মাতি যাম। এতিয়াৰ মুখ্যমন্ত্ৰী, তেতিয়াৰ বিত্তমন্ত্ৰী হৈ থাকোঁতেই আমাৰ উন্নয়নৰ বাবে 100 কোটি টকা ঘোষণা কৰিছিল। সেই সময়ত সুন্দৰভাৱে আগবাঢ়িছিল বিষয়টো। বিজেপিৰ ভিতৰৰ এগৰাকী তথাকথিত মুছলমান নেতাই জাতিটোক বিশ্বাসঘাতকতা কৰি গোটেই আলোচনাটো ধ্বংস কৰিছিল। এই সময়ৰ মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আছিল তথাকথিত এজন বিজেপিৰ মুছলমান নেতা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত চালি-জাৰি চাই আৰ্থ-সামাজিক জৰীপ ঘোষণা কৰিছে। আৰ্থ-সামাজিক জৰীপৰ কাম খুব সোনকালেই আৰম্ভ হ'ব। ৱাকফ বোৰ্ড সম্পৰ্কতো কেতবোৰ গুৰুত্বপূৰ্ণ আৰু বিস্ফোৰক মন্তব্য আগবঢ়ায় নেকিবুৰুজ্জামানে। বিগত যুগ যুগ ধৰি কংগ্ৰেছৰ শাসনকালত প্ৰকৃতাৰ্থে ৱাকফৰ লুটপাট চলিছিল। 7 বছৰ ধৰি কিয় ৱাকফৰ বোৰ্ড পুনৰ গঠন হোৱা নাই? 7 বছৰে ৱাকফ বোৰ্ড পুনৰ গঠন নোহোৱাৰ আঁৰত কাৰ কাৰ স্বাৰ্থ জড়িত হৈ আছে? কোনে লুটপাট কৰিছে ৱাকফ সম্পত্তিসমূহ? অসমত ভৱিষ্যত দিনত কি ভয়ংকৰ ৰূপ ল'ব? এই সকলো কথা ক'লে জ্যেষ্ঠ অধিবক্তা তথা অসম হজ কমিটিৰ অধ্যক্ষ নেকিবুৰুজ্জামানে। বৰপেটা জিলাৰ মাজদিয়াত উপস্থিত হৈ সাংবাদিকৰ আগত এই মন্তব্য কৰে জ্যেষ্ঠ অধিবক্তা নেকিবুৰুজ্জামানে। চৰকাৰৰ কেবিনেটে এটা সিদ্ধান্ত লৈছে। গৰীয়ামৰীয়া দেখিছে, গৰীয়ামৰীয়া 5টা জনগোষ্ঠীৰ জৰীপ কৰাৰ কথা। সেইটো কেতিয়ালৈকে হ'ব, কি কথা নে এটা ৰাজনৈতিক ইছ্যু হৈ থাকিব? নহয়, চাওক, আমাৰ অধিকাৰৰ প্ৰশ্নত আমি যি শোষিত, নিপীড়িত, অৱহেলিত, বঞ্চিত যিকেইটা জনগোষ্ঠী, আমি সদায় অসমীয়া মূলসুঁতিৰ জনগোষ্ঠী আছিলোঁ। কিন্তু আমাক সংখ্যালঘু বুলি কৈ বিশেষভাৱে পূৰ্ববংগৰ পৰা অহা বঙালীখিনিৰ লগত আমাক একত্ৰিত কৰি আজি স্বাধীনতাৰ পিছৰ পৰাই আমাৰ ওপৰত যিটো শোষণ চলিলে, আমাৰ কোনো স্বীকৃতি নোহোৱা কৰিলে, আৰ্থিকভাৱে সামাজিকভাৱে আমাক পংগু কৰি থোৱা হৈছিল। তাৰ প্ৰতিফলনত, তাৰ প্ৰতিবাদত আমি যেতিয়া এই বিষয়বস্তুটো উত্থাপন কৰিলোঁ, মই বিশেষভাৱে 2006 চনত এই গোটেই বিষয়বস্তুটো অধ্যয়ন কৰাৰ পিছত জনসংখ্যাৰ গাঁথনিটোৰ সম্পৰ্কত চব যেতিয়া এই বিষয়টো উত্থাপন কৰা হ'ল, তাৰপৰা লাহে লাহে ই বিস্তাৰিত হ'ল আৰু সমগ্ৰ অসমতে ই এটা অন্য ৰূপ ধাৰণ কৰিলে।
আৰু শেহতীয়াভাৱে যেতিয়া অসমৰ মুখ্যমন্ত্ৰী তেওঁ যেতিয়া বিত্তমন্ত্ৰী আছিল তেতিয়া তেওঁ ঘোষণা কৰিছিল আমাৰ উন্নয়নৰ কাৰণে 100 কোটি টকা নিৰ্ধাৰিত কৰিছিল। কিন্তু সেই নিৰ্ধাৰিত হোৱাৰ পিছত এই সম্পৰ্কত সেই সময় সংখ্যালঘু দপ্তৰৰ মন্ত্ৰী ৰঞ্জিত দত্তৰ লগত মই কেইবাবাৰো আলোচনা কৰিছিলোঁ। কৰাৰ পিছত আমি এটা সুন্দৰভাৱে আগবঢ়াই নিছিলোঁ। তেওঁ তেতিয়া বিত্তমন্ত্ৰী। কিন্তু বিজেপিৰ ভিতৰত থকা এজন তথাকথিত মুছলমান নেতাই গোটেই জাতিটোক বিশ্বাসঘাতকতা কৰি সেই গোটেই আলোচনাটো তেওঁ সেই সময়ত মুখ্যমন্ত্ৰী খুব ঘনিষ্ঠ আছিল, গোটেই বস্তুটো নিষেধ কৰি দিলে। যাৰ ফলত তাৰপিছত যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দায়িত্বত আহিল, তেওঁ সভা পাতিলে, 7খন কমিটি বনালে, সকলোৰে পৰা ৰিপৰ্ট ল'লে, সকলো দিশ চালি জাৰি চাই তেওঁ চেঞ্চাছটো ঘোষণা কৰিলে অৰ্থনৈতিক সামাজিক চেঞ্চাছ। এইটো চেঞ্চাছ মানে অলপ পিছুৱাই থাকিল এইকাৰণে সেই সময়ত পাটনা উচ্চ ন্যায়ালয়ৰ এটা গোচৰ সম্পৰ্কত তাতে হ'বলগীয়া এনেকুৱা গোষ্ঠীগত চেঞ্চাছৰ সম্পৰ্কত এটা হাইকোৰ্টৰ ষ্টে অৰ্ডাৰ আছিল, যাৰ প্ৰতিফলনত সেইটো মই যিদিনাখন মুখ্যমন্ত্ৰী সাক্ষাৎ কৰিবলৈ গৈছিলোঁ, মই ডক্টৰ ইলিয়াছ আলী, সেইদিনাখন কিন্তু সেই ষ্টেটো ভেকেট হৈছে, খালী হৈছে। আৰু সেই কথাটো মোক মুখ্যমন্ত্ৰীয়ে ক'লে যে দাদা আপোনালোকে বিভাগীয় ছেক্ৰেটাৰীৰ লগত কথা পাতক। আৰু বিভাগীয় ছেক্ৰেটাৰীক ফোন কৰিলে, আমি পিছদিনাখন গৈ লগ কৰিলোঁ আৰু বিভাগীয় ছেক্ৰেটাৰীয়ে কেনেধৰণে তাৰ প্ৰচিডিউৰটো হ'ব সেই আমাৰ লগত আলোচনা কৰিলে আৰু সেইমতে আমি আমাৰ পৰামৰ্শ আগবঢ়ালোঁ। আৰু এতিয়া আমি বিশ্বাস কৰোঁ যে যথেষ্ট কাম আগবাঢ়িছে। খুব কম সময়ৰ ভিতৰৰ পৰা এই কামবিলাক বিভিন্ন বিভাগত এতিয়াও তেওঁলোকে ৰাজহুৱাভাৱে ঘোষণা কৰা নাই যদিও বিভাগৰ সচিব ছেক্ৰেটাৰীৰ লগত মই প্ৰায় যোগাযোগত আছোঁ। তেখেতসকলৰ পৰা মই যিখিনি গম পাইছোঁ এইটো যথেষ্ট পৰিমাণে আগবাঢ়িছে আৰু অতিপলমে বিভাগৰ ডাইৰেক্টৰ, এডিশ্যনেল ডাইৰেক্টৰ তেওঁলোকে দিব বুলি আমি শুনিছোঁ। ৱাকফ বৰ্ডৰ প্ৰত্যক্ষভাৱে ক'বলৈ গ'লে এইটো অসমীয়া খিলঞ্জীয়া বুলি যাক কোৱা হয়, এই অসমীয়া মুছলিম সম্প্ৰদায়ৰ তেওঁলোকৰ অতীত মানে ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে যিসকল ব্যক্তিয়ে দান বঢ়াইছিল ৱাকফ সম্পত্তিসমূহ, যাৰ সেই সম্পত্তিৰ দানৰ ৰাজৰ জৰিয়তে যাতে শিক্ষানুষ্ঠান গঢ়ি উঠে, ছাত্ৰ ছাত্ৰীক আগবঢ়াই নিব পৰা যায়, মানে ইমামসকলক, মুৱাজ্জিনসকলক দৰমহা ব্যৱস্থা অন্য ৰাজ্যতে কৰিব পৰা যায়, এনেধৰণৰ বৰ ডাঙৰ এটা মানে আশা লৈ আল্লাহৰ ৰাস্তাই সেইবিলাক মানে ৱাকফ কৰি দিছিল। ৱাকফ দুটা আছিলে, ৱাকফে আউলাদ আৰু ৱাকফে ফি ছাবিলিল্লাহ। আউলাদত এই পৰিয়ালৰ লগত সম্পৰ্কত থাকে আৰু ফি ছাবিলিল্লাহ সম্পূৰ্ণৰূপে ৱাকফৰ নিজস্বভাৱে হয়। আৰু সেইমতে বিগত যুগ যুগ ধৰি কংগ্ৰেছৰ শাসনকালত প্ৰকৃততে এই ৱাকফৰ লুটপাট কৰা শেষ হোৱাৰ পিছত মই যিদিনাখন ৱাকফৰ নৰ্থ ইষ্টৰ বাৰ কাউন্সিলৰ মই উকিল লিগেল ফেটাৰ্নিটিৰ পৰা আহি যেতিয়া মই মেম্বাৰ হিচাপে তালৈ আহিছিলোঁ আৰু এটা সময়ত 2 বছৰৰ কাৰণে মই অধ্যক্ষৰ দায়িত্বত আছিলোঁ, তেতিয়া গোটেই বস্তু ওলাই পৰিলে আৰু মই যিটো সময়ত মানুহে ৱাকফ কি বস্তু নাজানিছিলে মই ৰাজহুৱা কৰিলোঁ আৰু সকলো মানুহৰ এটা জ্ঞানত আহিল যে ৱাকফৰ পৰা কি কৰিব পাৰি, কি কৰিব নোৱাৰি। যি নহওক তাৰপিছত সেই শক্তিটোৱে সেই সময়ত তেওঁলোকে অবৈধ ইলিগেলি কিছুমান এপইণ্টমেণ্ট দিলে। এই এপইণ্টমেণ্ট দিয়াৰ পিছত লুটপাট চলালে গোটেই সা সম্পত্তি। মই কিমানবাৰ দাবী জনাইছোঁ ইয়াত তদন্ত হ'ব লাগে। তাৰপিছতে মই যেতিয়া আদালতৰ গোচৰসমূহ শেষ হৈ আহিছে, বিশেষ ফাঁচী বিজাৰৰ ভূমিৰ তাৰপিছতে মোৰ কাৰ্যকাল 17ত শেষ হৈ গ'ল। তাৰ এমাহমান আগত মোৰ সেইটো আইনৰ মানে আদালতৰ পৰা আমি ৰায়দান পাইছিলোঁ। কিন্তু তাৰপিছৰ পৰা আজিলৈকে যেই এমাহৰ এই মোৰ কাৰ্যকাল শেষ হ'ল, তেওঁলোকে একদম লুটপাট আকৌ আৰম্ভ হ'ল, গোটেই ফাঁচীজাল বিক্ৰীয়ে কৰি দিলে। কিন্তু এতিয়া সেই কথাবিলাক বিভিন্ন সময়ত বিভিন্ন কথাবিলাক চৰকাৰৰ ওচৰত দৃষ্টিগোচৰ কৰা হৈছে, বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰা হৈছে। দেখিছোঁ এগৰাকী বিশেষভাৱে মহিলাই গোটেই সম্পত্তিৰ পিছত থকা এখন পেপাৰৰ এজন স্বত্বাধিকাৰ আৰু এখন মানে বিশেষভাৱে আৰু বিভিন্ন সংগঠনৰ নামত PFI TFIও কৰি আছে, ইছলামিক সংগঠনৰ নামত তেওঁলোকে কিছুমান কাম কৰি আছে, যিটো অসমৰ কাৰণে ভৱিষ্যত দিনত এটা ভয়ংকৰ ৰূপ ল'ব পাৰে বুলি চৰকাৰক মই কিন্তু আনকি মই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইণ্টেলিজেঞ্চ ব্ৰাঞ্চকো এইবিলাক কথা জনাইছোঁ। কিন্তু এতিয়াও মই দেখিছোঁ যে তেওঁলোকে নজৰত থকা বুলিয়ে শুনিছোঁ, কিন্তু এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। আৰু ৱাকফ বৰ্ডখন পুনৰ গঠন কিয় আজি 7 বছৰ হ'ল পুনৰ গঠন নকৰাৰ অন্তৰত কাৰ স্বাৰ্থ জড়িত আছে, এই কথাবিলাক নিশ্চয় তদন্ত এটা কৰিলে গোটেই কথাটো স্পষ্ট হ'ব। বিজেপি মহোদয়ৰ মাজত এটা সংঘাত চলি আছে, মুকলি সংঘাতে চলি আছে, কি ক'ব এই ক্ষেত্ৰত? চাওক, এইটো তেওঁলোকৰ নিজৰ নিজৰ দৃষ্টিভংগীৰে পুলিচ প্ৰশাসনে, চৰকাৰে তেওঁলোকৰ দৃষ্টিভংগী দাঙি ধৰিছে আৰু ঠিক তেনে পৰেশবোৰে তেওঁৰ সংগঠনৰ দৃষ্টিভংগী দাঙি ধৰিছে। যেতিয়ালৈ শোষণ থাকিব, যেতিয়ালৈ দমন থাকিব, যেতিয়ালৈ নিবনুৱা থাকিব,
অৰ্থনৈতিক সমস্যা থাকিব তেতিয়ালৈ পৰেশ বৰুৱাৰ প্ৰশ্ন অহা নাই তেতিয়ালৈকে এনে সমস্যাবিলাক সদায় জীয়াই থাকিব গতিকে চৰকাৰে যদি এই সমস্যাটো সমাধান কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ নিবনুৱা সমস্যা অৰ্থনৈতিক সমস্যা সমাধান কৰিলে এই সমস্যাবোৰ নিজস্বভাৱে সমাধান হ'ব বুলি আমি বিশ্বাস কৰোঁ পৰেশ বৰুৱাৰ লগত মইতো লুকাইছোঁ কথা নকওঁ পুলিচেও পৰেশ বৰুৱাৰ লগত মই প্ৰায় কথা পাতোঁৱেই তেওঁকো আমি এইবিলাক কথা ক'লে আমি এইবিলাক কথা কৈছোঁ আৰু জি পি সিঙো মোৰ একো ভাল সম্পৰ্ক তেখেতেও জানে গতিকে এই কথাবিলাক আমি বিচাৰোঁ যে পৰেশ বৰুৱাক আলোচনাৰ মেজলৈ আনিব লাগে আৰু আলোচনাৰ মেজলৈ আনি অসমীয়া যুৱকৰ ভৱিষ্যতৰ নিৰাপত্তাৰ খাতিৰত চৰকাৰে ল'বলগীয়া দায়িত্বখিনি ল'লে হয়তো এই সমস্যাটো ভৱিষ্যতে এই সমাপ্ত হ'ব বুলি আমি আশা কৰিছোঁ এনেকৈ আলোচনাৰ মাজত আলোচনা এনেকৈ ধৰি লওক মানে সংগঠনৰ ভাগ বতৰা কৰি সেই সমস্যা কেতিয়াও সমাধান নহয় সেইকাৰণে মই দুয়োপক্ষকে অনুৰোধ জনাইছোঁ যে আপোনালোকে দুয়োটা পক্ষই একত্ৰিত হওক মিলি জুলি অসমৰ স্বাৰ্থত অন্ততঃ আগবাঢ়ি যাওক News X Report, Democratic Assam.